বিশ্ব কৰ্কট দিৱসৰ লগত সংগতি ৰাখি বৰপেটা কেঞ্চাৰ চেণ্টাৰৰ উদ্যোগত আজি বৰপেটাত এক সজাগতা সমদল উলিওৱা হয়। বৰপেটা কেঞ্চাৰ চেণ্টাৰ চৌহদৰ পৰা উলিওৱা এই সমদলত কৰ্কট কেন্দ্ৰটোৰ চিকিৎসক, নাৰ্ছ আদিৰ লগতে স্বাস্থ্যকৰ্মীৰ দলে অংশগ্ৰহণ কৰে। সমদলটোত উদ্বোধন কৰে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধ্যক্ষ ডাক্তৰ ৰমেন তালুকদাৰে। সমদলকাৰীসকলে বৰপেটা চহৰৰ কেইবাটাও মূল পথ পৰিভ্ৰমণ কৰে। এই আয়োজনৰ সন্দৰ্ভত ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধ্যক্ষ ডাক্তৰ তালুকদাৰে কয় যে সজাগতা হ'ল কৰ্কট ৰোগ প্ৰতিৰোধৰ অন্যতম উপায়। কিন্তু সজাগতাৰ অভাৱত বহু লোকে ৰোগৰ চিনাক্তকৰণ শিবিৰবোৰলৈ যাবলৈ সংকোচ কৰে। চিনাক্তকৰণ শিবিৰলৈ গ'লেই যে কাৰোবাৰ কৰ্কট ৰোগ হ'ব সেয়া ভুল ধাৰণা, অথচ সেই ভুল ধাৰণাকেই বহুতে বিশ্বাস কৰে। ডাক্তৰ তালুকদাৰে কয় যে কৰ্কট ৰোগ নিৰ্মূল কৰাটো হয়তো কেতিয়াবা সম্ভৱ নহ'ব পাৰে, কিন্তু ৰোগ প্ৰতিৰোধ কৰিব পাৰি। আনহাতে বৰপেটা কেঞ্চাৰ চেণ্টাৰৰ অধীক্ষক ডাক্তৰ প্ৰদীপ কুমাৰ আগৰৱালে কয়, জীৱন ধাৰণৰ পদ্ধতি, খাদ্যত মাত্ৰাধিক ৰাসায়নিক পদাৰ্থ থকা আদিৰ পৰা কৰ্কট ৰোগ হয়, হোৱাৰ সম্ভাৱনা থাকে। মানুহক যোগ প্ৰাণায়াম কৰিবলৈও ডাক্তৰ আগৰৱালে পৰামৰ্শ দিয়ে। কেঞ্চাৰ ডে এণ্ড উই নো যে ৱৰ্ল্ড কেঞ্চাৰৰ সংগতি ৰাখি আজি বৰপেটা কেঞ্চাৰ চেণ্টাৰৰ চুপাইনকে ধৰি তেখেতসকলৰ কৰ্মকৰ্তাই আজি যিটো ৰেলী আয়োজন কৰিছে সজাগতা বৃদ্ধিৰ কাৰণে, সেইটো সঁচাকৈ প্ৰশংসনীয়। আৰু এনেকুৱা ধৰণৰ পদক্ষেপ আমি অনাগত দিনত লৈ অহাৰ কাৰণে আমি বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা প্ৰয়োজন বুলি ভাবিম। দ্বিতীয় দেখা গৈছে যে আমি আগতেও কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ তৎপৰতাত আমাৰ প্ৰত্যেকখন অসমৰ এতিয়া আৰু আপোনালোকে গম পায় যে কেঞ্চাৰৰ স্ক্ৰিনিঙৰ চেণ্টাৰ বহুতখিনি বৃদ্ধি কৰা হৈছে। কেঞ্চাৰ হস্পিটেল ইতিমধ্যে আপোনাৰ 9খন চালুকীয়া অৱস্থাত আছে। গতিকে এই সজাগতা বৃদ্ধিৰ কাৰণে এতিয়াও প্ৰয়োজন। বহু সময়ত দেখা যায় যে যিবিলাক কেঞ্চাৰ স্ক্ৰিনিঙৰ কাৰণে কেম্প আয়োজন কৰা হয়, বহুত মানুহে তাত যোগদান নকৰে। গতিকে মই আপোনালোকৰ যোগেদি আজি এই বিশ্ব কৰ্কট ৰোগ দিৱসত মই এটা এপিল দিব বিচাৰিম যে আপোনালোকে এপিল দিয়ক যে প্ৰত্যেকজন মানুহে এই কৰ্কটৰ চিনাক্তকৰণ শিবিৰবিলাকক যোগদান কৰক। এই ইমানখিনি চিকিৎসা সুবিধা থকাৰ পিছত আমাৰ মানুহখিনিয়ে এই চিকিৎসা সেৱা গ্ৰহণ কৰি পেলাই যদি আদিতে ধৰা যায়, তেতিয়াহ'লে কেঞ্চাৰ কিউৰেবল। এনেকুৱা নহয় যে কেঞ্চাৰ কৰ্কটক নিৰ্মূল কৰিব পৰা নাযায়, কিন্তু কেঞ্চাৰক আপোনাৰ ঠিক কৰিব পৰা যায়, কিন্তু আদিতে যদি ধৰিলে। কিন্তু যদি খুব এডভান্স ষ্টেজত গুচি যায়, ধৰক এজন মানুহৰ গলত হৈছে, গলত হোৱাৰ পিছত বিভিন্ন শৰীৰৰ বিভিন্ন ঠাইলৈ বিয়পিছে, তেতিয়া এইটো মানে ঠিক কৰাত অসুবিধা হয়। গতিকে আজি এই ৰেলীটো আপোনালোকেও এই বাৰ্তা সমাজলৈ প্ৰেৰণ কৰক যে কৰ্কট ৰোগৰ চিনাক্তকৰণ শিবিৰত মানুহে যোগদান কৰি ইয়াৰ সুবিধাখিনি গ্ৰহণ কৰক। কেঞ্চাৰ চেণ্টাৰ বিভিন্ন ঠাইত হৈছে আৰু আমাৰ বৰপেটা কেঞ্চাৰ চেণ্টাৰত অত্যাধুনিক যন্ত্ৰ পাতি আছে, আপোনালোকে দেখিছে। গতিকে ৰাইজে বহুত উপকৃত হৈ আছে। গতিকে এইখিনিয়ে ক'লোঁ আৰু আমাৰ এতিয়া ৰেলীটো আৰম্ভ হ'ব বুলি ঘোষণা কৰিলোঁ। আমি এটা ৰেলী অৰ্গেনাইজ কৰিছোঁ। এইটো ৰেলী আমাৰ আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন বৰপেটা কেঞ্চাৰ চেণ্টাৰৰ আমাৰ গোটেই টিম ইনক্লুডিং মাইছেল্ফ, মাই কনচালটেণ্ট এণ্ড হোল টিম, আমি গোটেইকেইটা ইয়াৰ পৰা ৰেলী ওলাম। ৰেলীৰ মেইন উদ্দেশ্য হ'ল কি আমি কেঞ্চাৰ যিটো আছে তাৰ এটা এৱেৰনেছ আমি কৰিম। এৱেৰনেছত ছ'চাইটিত মাছেছত তাত এটা মেছেজ যায় কি কেঞ্চাৰৰ আৰ্লি চাইন্স এণ্ড চিমটমছ কি আছে। হয়তো এইটো আপোনাৰ অৰেল কেঞ্চাৰ হওক বা ব্ৰেষ্ট কেঞ্চাৰ হওক বা ভেজাইনেল কেঞ্চাৰ হওক বা তাৰ চিষ্টেমিক এনি আদাৰ কেঞ্চাৰ, সেইটোত আমি চাইন্স এণ্ড চিমটমৰ এৱেৰনেছ কৰি পিনি তাত আমি ইনিচিয়েল ইনভেষ্টিগেশ্যন যিটো কৰা হয়, সেইটো ডেফিনেটলি আমি তেওঁলোকক মটিভেট কৰিম কি ইয়াত আহি পিনি ইনিচিয়েল ইনভেষ্টিগেশ্যন কৰাই আগে এনেকুৱা কিবা এটা চিমটম পোৱা যায়। আৰু এইটো আপোনাৰ যিটো ইনিচিয়েল চাইন্স এণ্ড চিমটমৰ পাছত আমি ইয়াত তেওঁলোকৰ পইচা খৰচা নোহোৱাকৈ চৰকাৰে আৰু আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনে ইমান ধুনীয়া সুবিধা কৰি থৈছে কি DMART আৰু ফেডাৰেল ফাণ্ডৰ পৰা প্ৰি ডায়েগনষ্টিক টেষ্ট হৈ যায়। আমাৰ কনচালটেণ্টৰ গোটেই তেওঁলোকে কিনলি পেচেণ্টকেইটাক চাই মনিটৰ কৰে, তেওঁলোকে এডভাইচ কৰে, আৰু তাৰ পাছত আगर কেঞ্চাৰ ডায়েগন'জ হয় তেতিয়া আমাৰ ইয়াত বহুত সুন্দৰ ব্যৱস্থা আছে। সেই ব্যৱস্থা মতে আমাৰ গোটেই টিম কনচালটেণ্ট এণ্ড আমাৰ ডক্টৰছ, আমাৰ গোটেই নাৰ্ছিং অফিচাৰ আৰু গোটেই টিম তেওঁলোকে একদম চেল্ফলেছলি ছাৰ্ভিচ দিয়ে। তো এইটোৱে আমি কেঞ্চাৰ এৱেৰনেছ মাছেছত ল'বলৈ আজি ৰেলীটো অৰ্গেনাইজ কৰিলোঁ। এণ্ড আপোনালোকৰ সহযোগৰ কাৰণে বহুত বহুত ধন্যবাদ। কেঞ্চাৰত মেইনলি চাওক, এইটো পাৰ্চনেল লাইফ আৰু এনভাইৰমেণ্টৰ লগত বহুত ৰিলেশ্যন আছে। ডেফিনেটলি জেনেটিক এটা থাকে, কিন্তু এনভাইৰমেণ্টত যিমান আজিকালি পেষ্টিচাইডছ এণ্ড কেমিকেলছ ইউজ হৈছে, ডাব্বাবন যিমান আছে, ফুডছ আছে, প্ৰচেছড ইণ্ডাষ্ট্ৰী আছে, আৰু আমি যিমান কেমিকেলছ ইউজ কৰি আছোঁ, আইদাৰ বি মাটি অৰ আমাৰ পেটত যিকেইটা গৈছে, এইকেইটা এটা মেইন ৰিজন হয়, জেনেটিক ৰিজন হয়, লাইফ ষ্টাইল হয়। তো বেচিকেলি এটা আমি নৰ্মেল পুৰণা যিটো লাইফ ষ্টাইল আছে, তাত ডিপ ব্ৰিডিং আছে, নেচাৰেল ডাইট আছে, নেচাৰে যিটো যেনেকৈ বনাইছে তেনেকৈ আगर আমি খাওঁ,
যিটো আপুনি চাই এতিয়া যেনেকৈ অৰুণাচল এইটো এৰিয়াত মানুহে কেঁচা খায়, সেইটো আপোনাৰ ডিপ ফ্ৰাইড নাখাওঁ, ৰেড মিট এইকেইটা আমি এভইড কৰিব পাৰোঁ। এইকেইটা হ'লে ডেফিনেটলি উইল বি এবল টু নিজৰ নেচাৰেল লাইফত ডেইলি এক্সাৰচাইজ, য়োগা, প্ৰণায়াম এইকেইটা বহুত ডাঙৰ ৰোল প্লে কৰে, এইটো আপুনি মানে ডিনাই কৰিব নোৱাৰোঁ। ট্ৰিটমেণ্টটো ইয়াত হয়, বাট নিজৰ বচাওটো নিজেই কৰিব লাগিব, এৱেৰনেছটো নিজেই ৰাখিব লাগিব। ডায়েগনচিছ ডেফিনেটলি আমি কৰিব পাৰিম। মই লেফটেনেণ্ট কৰ্নেল ডক্টৰ দীপক আগৰৱাল, আৰ্মিৰ পৰা ৰিটায়াৰ্ড, এণ্ড নাও আই এম ছাৰ্ভিং হিয়াৰ এজ এ মেডিকেল